কাৰোবাক বিশ্বাস কৰাৰ আগত অকণমান ভাবি ল'ব, কাৰণ কেতিয়াবা নিজৰ দাঁতেও নিজৰ জিভাক কামুৰি দিয়ে। মানুহ নামৰ প্ৰাণীবিলাক বহুত অদ্ভুত। নিজৰ হ'বলৈও সময় নালাগে আৰু পৰ হ'বলৈও সময় নলয়। কাজিয়াৰ পাছতো যিয়ে তোমাৰ অবিহনে থাকিব নোৱাৰে, তেওঁৰ ওচৰত তুমি বহুত বেছি প্ৰিয়। সম্পৰ্ক সেইটোকেই কয়, য'ত হাজাৰ অভিনয় কাজিয়া থাকে কিন্তু এৰি যোৱাৰ কোনো অজুহাত নাথাকে। চকুৰ টোপনিটো সেই ব্যক্তিজনেই কাঢ়ি নিয়ে, যিয়ে এটা সময়ত কৈছিলে যে বহুত ৰাতি হ'ল, তুমি এতিয়া শুই যোৱা। কাৰোবাক মনৰ পৰা ভাল পাই চোৱা, তেওঁৰ অবিহনে থকাটো বহুত কষ্টকৰ হয়। কষ্ট হয় তেতিয়া, যেতিয়া ঘণ্টাৰ পিছত ঘণ্টা অপেক্ষা কৰাৰ পাছতো প্ৰিয় মানুহজনে সেই অপেক্ষাৰ মূল্যটো বুজিব নোৱাৰে। যি ভালপোৱাত কোনো উদ্দেশ্য বা স্বাৰ্থ নাথাকে, সেই ভালপোৱা দীৰ্ঘস্থায়ী হয়। কিবা হেৰাই গ'লে যিমান কষ্ট হয়, তাতোতকৈ বহুগুণ বেছি কষ্ট হয় কোনো ব্যক্তি সলনি হৈ গ'লে। যিয়ে সঁচাকৈ তোমাক ভাল পাব, কেতিয়াও তোমাক পাহৰি থাকিব নোৱাৰিব। হয়তো অভিমান কৰি কথা নাপাতিব পাৰে, তথাপিও তেওঁ তোমাক সকলো সময়তে মিছ কৰিব। যিয়ে নিজৰ পৰা পৰিৱৰ্তন হোৱাৰ চেষ্টা নকৰে, তেওঁক কোনেও হাজাৰ কৈও পৰিৱৰ্তন কৰিব নোৱাৰে। বৰ্তমান সমাজখনেই এনেকুৱা, সৎ মানুহবোৰ অৱহেলিত হয় আৰু অসৎ মানুহবোৰ সন্মানিত হয়। স্বাৰ্থপৰ মানুহে কেতিয়াও দুখৰ ভাগ নলয়, তেওঁলোকে সকলো সময়তে সুখৰ আশা কৰে। নিজকে কেতিয়াও অন্যৰ লগত তুলনা নকৰিবা। যদি তুমি তুলনা কৰা, তেনেহ'লে নিজকে অপমান কৰা হ'ব। মানুহ বহুত অদ্ভুত। ভদ্ৰ আচৰণক দুৰ্বলতা আৰু অসভ্যতালিক ভাবে ব্যক্তিত্ব। হতাশাৰ একো নাই, সকলো সময়তে মনত ৰাখিবা, অন্ধকাৰ যিমান গভীৰ হয়, সূৰ্যও তাতোতকৈ বেছি উজ্জ্বল হয়। অকলশৰীয়া জীৱনে তোমাক যি শিকাব, পৃথিৱীৰ কোনো কিতাপেও তোমাক শিকাব নোৱাৰিব। ভাঙি যোৱা বিশ্বাস আৰু গুচি যোৱা সময় কেতিয়াও ঘূৰি নাহে। যি দেখিবলৈ ভাল, তেওঁৰ ওচৰলৈ নাযাবা। যিয়ে ভালে ৰাখিবলৈহে পাৰে, তেওঁৰ ওচৰলৈ যাবা। সন্তানক উপহাৰ নিদিলে সিহঁতে হয়তো অলপ সময়ৰ বাবে কান্দিব, কিন্তু সংস্কাৰ দিব নোৱাৰিলে গোটেই জীৱন কান্দিব। নেমুৰ এটোপাল ৰসে যেনেকৈ হাজাৰ লিটাৰ গাখীৰ নষ্ট কৰি দিব পাৰে, ঠিক তেনেকুৱাই মানুহৰ বেয়া ব্যৱহাৰে তেওঁৰ হাজাৰ ভাল গুণ নষ্ট কৰি দিব পাৰে। খালী পকেট আৰু বেকাৰত্বই তোমাক যি শিক্ষা দিব, পৃথিৱীৰ কোনো কিতাপ পুথিয়েও সেই শিক্ষা দিব নোৱাৰিব। চুপ থাকিবলৈ শিকা, দেখিবা যে এদিন বেয়া ব্যৱহাৰ কৰা মানুহজনেও তোমাৰ ভৰিত আহি পৰিছে। এই পৃথিৱীত সকলোৱে সোণৰ চামুচ মুখত লৈ জন্ম নলয়, কিছুমানে সকলোবোৰ নিজেই তৈয়াৰ কৰি ল'ব লগা হয়। সৌন্দৰ্যই তোমাক এদিন এৰি যাব, কিন্তু জ্ঞান গোটেই জীৱন তোমাৰ লগতে থাকিব। কাৰোবাক ভাল পোৱা কঠিন নহয়, কঠিন হ'ল কাৰোবাৰ মনত ভালপোৱাৰ সৃষ্টি কৰা। মানুহে জ্ঞানৰ পৰিচয় দিয়ে নিজৰ কথা দিয়ে, যোগ্যতাৰ পৰিচয় দিয়ে নিজৰ কৰ্ম দিয়ে, আৰু বংশৰ পৰিচয় দিয়ে নিজৰ ব্যৱহাৰে। মানুহৰ বাহিৰৰ ৰং চাই কেতিয়াও ঘৃণা নকৰিবা, কাৰণ তেওঁৰ হয়তো এনে এক গুণ আছে যিটো সোণতকৈও মূল্যৱান। আশা হ'ল জীৱনৰ সকলোতকৈ ডাঙৰ সত্য। যদি তুমি তোমাৰ সপোনৰ ওপৰত বিশ্বাস ৰাখা, তেনেহ'লে এইটো এদিন সত্য হ'বই। যেতিয়ালৈকে নিজকে প্ৰতিষ্ঠিত কৰিব নোৱাৰিবা, তেতিয়ালৈকে তোমাৰ আপোন কোনো নাথাকিব। দেখাত হাজাৰ আপোন হ'লেও সেয়া মাথো একোটা অভিনয়হে।
সততা এটা মহামূল্যৱান গুণ, যিটো আপুনি সস্তা মানুহৰ পৰা আশা কৰাটো একেবাৰেই ভুল। পোৱাৰ পিছত যদি সেই বস্তুটোৰ মৰ্যাদা দিবলৈ নোৱাৰা, তেনেহ'লে হেৰাই গ'লেও নাকান্দিবা। ধন্যবাদ বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি ভাল পালে লাইক কৰি শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত আপোনালোকৰ অনুভৱবোৰ প্ৰকাশ কৰিব। আজিলৈ আহিছোঁ, পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। আৰু এনেধৰণৰ ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।